মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2015 চনৰ 58 লৈকে তোমালোকক মই সলভ কৰি দিছোঁ পাঠীগণিতৰ অংককেইটাৰ আজি 59 পৰা আমি আৰম্ভ কৰিছোঁ 59 ইয়াত কি নকৰিছে ইয়াত তোমালোকৰ টেকনিকেল একো নাই চাইছা সববিলাক এনেকৈ দিয়াৰ পিছত মাজত কিন্তু তোমালোকৰ শূন্যৰ সৈতে পূৰণ আছে যদি শূন্যৰ সৈতে যদি হাজাৰটা সংখ্যাও তেনেকৈ পূৰণ থাকে সকলো সময়ত তোমালোকে জানিবা ইয়াৰ আনসাৰ শূন্য হ'ব নম্বৰ অপশ্যন 4 ৰাইট একেবাৰে সহজ বস্তু দিছে তাৰপিছত এইবাৰ আহিল তোমালোকৰ এই কোৱেশ্যনটো 60 যদি 2.5 into 0.5 equal to 1.275 হয় তেন্তে 255 into 0.5 ৰ মান কিমান হয় আচ্ছা এইটোৰ মান আমি উলিয়াম না কেনেকৈ উলিয়াম চাবা আমি কিন্তু পূৰণ ধৰণ নকৰাকৈ ডাইৰেক্ট ষ্টাইলছে আমি ইয়াক উলিয়াম কেনেকৈ উলিয়াম লক্ষ্য কৰা তোমালোকৰ 60 2.55 ইয়াত মোটা বেছি আছে চিকনা কৰি দিছোঁ 2.55 into 0.5 which is equal to কিমান দিয়া আছে 1.275 জানিবা ইয়াৰ দুই ঘৰ আগত দশমিক আছে ইয়াত এটো ঠিকই আছে বাৰু তোমালোকৰ কোৱেশ্চনত তেনেহলে আমাক এই দুই ঘৰ আগত যেটো দশমিক আছে এই দশমিকটো উঠাব লাগে দুই ঘৰ আগত যদি আমি দশমিক উঠাই দিও তেন্তে কি কৰিব লাগিব সিম্পলি ইয়াত তোমালোকে 100 দি পূৰণ কৰিবা তাৰ মানে ইয়াত যদি 100 দি পূৰণ কৰা ইয়াকো 100 দি পূৰণ কৰিব লাগিব মানে ইয়াক 100 দি পূৰণ কৰাৰ লগে লগে দশমিক নোহোৱা হৈ যাব তেনে কি থাকিব 255 into 0.5 থাকিব মানে তাৰ পিছত ইয়াক দুই ঘৰ 100 দি যদি আমি পূৰণ কৰো 1 ৰ পিছত দুটা শূন্য আছে দশমিকটো দুই ঘৰ পিছুৱাই যাব তাৰ মানে 127.5 চাইছে নহয় আগতে দশমিকটো ইয়াত আছে ইয়াৰ পৰা ইয়ালৈ জাম্পিং কৰিলে আচ্ছা এনেকা অপচনটো আছে নে নাই এই যে অপচনটো তোমালোকে চাব পাৰিছা এটো 127.5 এনেকৈ কৰিবা যেটা সব মছি দিছো এইখিনি ফ্ৰেশ কৰি বাকিবিলাক অংক কৰি দিছো তোমালোকক তাৰ পিছত 61 টোত কি আছে তোমালোকৰ একেবাৰে সহজ 480 20% সমান নাই কি কৰিবা তোমালোকে সিধা 480 ৰ মানে পূৰণ 20% মানে 20/100 হয়নে বাৰু এতিয়া তোমালোকে কটাকটি কৰিব পাৰা এই শূন্য এই শূন্য এই শূন্য এই শূন্য কাট খালে এতিয়া বাকি থাকিল কি 48 into 2 2 8 jar 16 1 is carried 2 4 jar 8 8 plus 1 9 96 হ'ব তোমালোকৰ আনসাৰ চোন এই যে দুই নম্বৰ অপচন 61 হৈ গ'ল তাৰ পিছত 62 টো সোৱাত তোমালোকে 7ৰ প্ৰথম 7টা গুণিতকৰ যোগফল প্ৰতিটো সংখ্যাক যোগ কৰিলে হ'ব যোগফলৰ প্ৰতিটো সংখ্যাক যোগ কৰিলে হ'ব কৈছেটো 7ৰ প্ৰথম 6টা গুণিতকৰ যোগফলৰ প্ৰতিটো সংখ্যাক যোগ কৰিলে যোগফলৰ প্ৰতিটো সংখ্যাক যোগ কৰি আইছি তেনেহলে ফাৰ্স্ট আমাৰ গুণফল উলিয়াব লাগিব তাৰ পিছত অংক কেইটাৰ যোগফল উলিয়াব লাগিব প্ৰতিটো সংখ্যাক বুলি কৈছে নহয় এটো তোমালোকৰ কোৱেশ্চনত ভুল আছে তোমালোকে এটা হ'ব লাগিব প্ৰতিটো অংকক যোগ কৰিলে হ'ব আচ্ছা আমি চেষ্টা কৰো 7ৰ প্ৰথম 6টা গুণিতক 7ৰ প্ৰথম 6টা গুণিতক কি হ'ব বাৰু তোমালোকে জানা 7 * 7 7 * 2 = 14 7 × 3 = 21 4 7 × 28 28 তাৰ পিছত তোমালোকে 5 7 × 35 কেইটা হল আমাৰ ইয়াত হৈ গ'ল আমাৰ 5টা আৰু 7 6 × 42 এনেকৈ লিখিলা নহয় লিখাৰ পিছত তোমালোকে কৰিবা কি 7 কমন লবা প্ৰতিটোতে 7 কমন আছে এখানে ইয়াত থাকিব 1 + 2 + 3 + 4 + 5 + 6 এতিয়া সহজ হৈ যাব তোমালোকৰ কাৰণে গতিকে 7 ললা তোমালোকে ইনটু দিলা এইবিলাক যোগ কৰিলা 1 আৰু 2 3 3 আৰু 6 6 4 10 10 আৰু 11 21 21 হৈ গ'ল তাৰ পিছত তোমালোকে কৰিবা কি 7 * 1 = 7 7 * 2 = 14 আকৌ এবাৰ মই কৈ দিছো ৰবচোন
1 plus 2 3 3 plus 3 6 6 plus 4 6 plus 4 10 10 plus 11 21 it's okay 7 এতিয়া হল কি আমাৰ অঙ্ককেইটা আমি যোগ কৰিম বাৰু এতিয়া 1 আছে 4 আছে 7 একেটা যদি যোগ কৰা কিমান হ'ব নিশ্চয় তোমালোকৰ 12 হ'ব অঙ্ককেইটা যদি এতিয়া আমি যোগ কৰো অঙ্ককেইটা যোগ কৰিলে 12 হ'ব 12 অপশনটো আছে নে নাই বাৰু বিচাৰ আছে তোমালোকৰ অপশন নম্বৰ 4 নেক্সট তোমালোকে বুজি পাইছা নে নাই এইটো তাৰমানে আকৌ এবাৰ কৈ দিছো ৰবা ইয়াত তোমাৰ 147 হল নহয় 1 plus 4 plus 7 কিমান হ'ব 12 এইটো আছে তোমালোকৰ এক্সপ্ৰেছন এতিয়া নেক্সট কোৱেশ্চনটোলৈ আমি গুচি যাম যোৱাৰ আগতে ৰবা এখানে মুছি দিছো চাপা হৈ গ'ল নেক্সট কি কি হ'ল তোমালোকৰ 62 আমাৰ হৈ গ'ল 63 কি আছে ন বাৰু 4টা ঘন্টা 5 10 15 20 মিনিটত মুৰে মুৰে বাজে যদি গুটি কেইটা ৰাতিপুৱা 9টাত একেলগে বাজে তেন্তে এই তেন্তে কেই বজাত দ্বিতীয়বাৰ একেলগে বাজিব এনে ধৰণৰ অংক যদি থাকে তোমালোকে সকলো সময়ত জানিবা কি লসাগু এলচিয়াম উলিয়াব লাগিব তেনেহলে আমি উলিয়ামচোন 5 10 তাৰ পিছত 15 আৰু 20 ইফালে 15 ইফালে 20 ৰবা ইয়াৰ আমি এলচিয়াম উলিয়াম নিশ্চয় 5 দিম স্ট্রেইট 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 এতিয়া তোমালোকে 2 দি দিয়া কনভেনশনাল স্টাইল ফলো নকৰি সময় বছৰৰ কাৰণে এনেকৈ কৰিবা 2 গুণ 2 2 গুণ 4 এতিয়া লসাগু উলিয়াবৰ হলে কিমান হ'ব মই কৈছো তোমালোকক 2 5 গুণ 10 3 গুণ 6 6 10 গুণ 60 60 হৈ গ'ল তোমালোকৰ লসাগু আচ্ছা এতিয়া কথা হৈছে কি মিনিট কৈছে নহয় 60 মিনিট আচ্ছা 60 মিনিট মানে হ'ব কি তোমালোকৰ 1 ঘন্টা 1 আৱাৰ 1 ঘন্টা যদি ফাৰ্ষ্টতে 9টাত বাজিছিলে এতিয়া কেইটাত বাজিব 10টাত তোমালোকৰ অপচন হ'ব ৰাতিপুৱা 10 বজাত অপচন নম্বৰ 1 63 হৈ গ'ল 64 টো মই তোমালোকক কৰি দিছো তোমালোকৰ এয়া বদমাছ ৰুলৰ অংক সাৱধানে কৰিব লাগে নহলে অলপতে ভুল হৈ যায় 64 কি আছে তোমালোকৰ 76 minus এটা তোমালোকে স্কয়ার ব্র্যাকেট কবা স্কয়ার ব্র্যাকেট তেতে কোনো ব্র্যাকেট সেকেন্ড নাই তাত ৰবা 76 minus 15 আছে 15 তাৰ পিছত আছে তোমালোকৰ ইনটু parenthesis start তাৰ পিছত কাৰ্লি ব্র্যাকেট দে এইটো কাৰ্লি ব্র্যাকেট start 13 minus so parenthesis start 6 minus oh god 6 into 2 আছে 6 into 2 close তাৰ পিছত তোমালোকৰ কাৰ্লি ব্র্যাকেট ক্লোজ কৰি দিছে লাষ্টত গৈ ইনটু কি দিছে 3 এটা আছে নহয় এটা আমাক সলভ কৰিব লাগে 76 ফাৰ্ষ্টতে তোমালোকে কৰিবা কি বদমাছ ৰুল হিচাপে তোমাৰ প্যাৰেন্থেসিসৰ কাম আগত কৰিব লাগে মানে প্ৰথম ব্র্যাকেট ওকে তেনেহলে গোটেই আমি সেম লিখিম 6 2 জাৰ 2 6 গুণ ইয়াত হ'ব 12 12 হৈ গ'ল ফাইন ইনটু 3 এইবাৰ আমি দ্বিতীয় ব্র্যাকেটৰ কাম কৰিম তাহলে 76 minus 15 into দ্বিতীয় ব্র্যাকেট 13 পৰা 12 গলে হ'ব 1 1 into 3 এইবাৰ আমি কার কাম কৰিম পিছৰ পূৰণৰ কাম কৰিম 76 আচ্ছা 15 1 গুণ 15 3 15 কিমান হ'ব 45 45 তাৰ পিছত এইবাৰ 76 ৰ পৰা আমি 45 বিয়োগ কৰিম ইয়াত হ'ব 1 আৰু ইয়াত হ'ব 3 নহলে আমাৰ ৰিজাল্ট হ'ল 31 অপচন আছে নহয় এই যে আছে অপচন নম্বৰ 4 তাৰ পিছত আহিলে আমাৰ 65 65 টো কি আছে হয় একে ধৰণৰ অংক সৰলীকৰণৰ মান নিকটতম হ'ব নিকটতম বুলি কৈছে নহয় মই তোমালোকক বুজাই দিছো চাবা ইয়াত দশমিকৰ পিছত
তিনিটা শূন্য তাৰ পিছত 2 মানে তোমালোকে সিধা ইয়াত লিখিবা এইটো নিকটতম মান বিচাৰিছি নহয় ৰবা অলপ মুছি দিছো তেনেহলে ইয়াক যি আছে আছে হেলক ভয় নাখাই সিধাই তোমালোকে 571 লিখিবা into 4 লিখিলা গল তাৰ পিছত 3.02 আছে নহয় 302 আছে নহয় ইয়াত 302 লিখা বাকিখিনি লিখাৰ দৰকাৰ নাই into 7 আছে তাৰ পিছত মাইনাস কিমান আছে 14 into এটা আছে 10.005 বহু দূৰত না গতিকে তোমালোকে 10 লিখা এবাৰ তোমালোকে সলভ কৰিবা এবাৰ আমি সলভ কৰিম কেনেকে ইকুৱেল টু দিয়াৰ পিছত পূৰণ কৰা 4 1 গুণ 4 4 7 গুণ 28 28 ৰ 8 হাতত 2 4 5 গুণ 20 20 আৰু 2 22 22 তাৰপিছত মাইনাস এটা এটক তোমালোকে 7 দি পূৰণ কৰা 7 গুণ 14 3 7 গুণ 21 2 ৰবাচোন এটা তোমালোকৰ মাইনাস নহয় দেই এটা কিন্তু প্লাস আছে আচ্ছা তেনে ইয়াত প্লাস হ'ব তাৰপিছত মাইনাস 4 যদি তোমালোকে 40 10 দি পূৰণ কৰিলে কিমান হ'ব 400 400 ফাইন এতিয়া নেক্সট আমি কৰিম কি বিয়োগৰ কাম কৰিম 2284 প্লাস এটাৰ পৰা যদি আমি 21ৰ পৰা যদি আমি 400 বাদ দিও কিমান হ'ব 1914 নহয় নে 1914 হয় 1714 হ'ব ৰবা কেতিয়াবা আমি কনফিউজ হওঁ 1714 এতিয়া এই দুটা আমি যোগ কৰি দিলে হ'ল 4 আৰু 4 8 হ'ব 8 আৰু 1 9 2 আৰু 7 9 2 আৰু 1 3 3998 so আছে নাই 3998 চাবা অপশন নম্বৰ 2 এই অপশন নম্বৰ 2 ৰাইট আচ্ছা এতিয়া তোমালোকৰ এটা পাজল দিছে 66ত ৰবা 66 টো মই কৰি দিছো আছে ৰবা 66 টো কৰি দিয়াৰ আগতে কিমান মুছি দিছো ৰবা আমাক কৰিব লাগে 66 তলৰ সংখ্যাৰ পিছৰ সংখ্যা কি পংক্তি কি হ'ব পিছৰটো পিছৰ পংক্তি মানে হ'ল লাইন পিছৰ লাইনটো কি হ'ব লাগে আমাক উলিয়াব লাগে আচ্ছা এইটো কেনেকৈ কৰিবা দেখাই দিছো ৰবা আচ্ছা তোমালোকে এইটো কেনেকৈ কৰিবা মই বুজাই দিছো ৰবা ফাৰ্স্ট প্ৰথমতে কি আছে তোমালোকৰ 81 81ক আমি কি দৰে লিখিব পাৰো 27 into 3 তাৰমানে 27 আচ্ছা তাৰপিছত আহিল তোমালোকৰ 108 108ক আমি কি দৰে লিখিব পাৰো 27 into 4 তাৰপিছত কি আছিল 135 135 হ'ল তোমালোকৰ 27 into 5 মানে তেনেহলে আমাৰ নেক্সটটো কি হ'ব লাগিব 27 into 6 এটো যদি আমি পূৰণ কৰো তেনে আমাৰ ৰিজাল্ট হ'ব 162 তাৰে তোমালোকে গম পালা যে 3 নহলে 4 আমাৰ চপি দেখে 2 3 4 ৰ যিকোনো এটা হ'ব হয়নে এতিয়া সেকেন্ড লাইনটো আমি কৰিম সেকেন্ড লাইনটোত কি আছে আমাৰ 74101 74101 আছে আচ্ছা তাৰ পিছত এতিয়া সেকেন্ডটো আমি এতিয়া হেৰি কৰিম সেকেন্ড পদটো আমি উলিয়াবলৈ চেষ্টা কৰিম না এনেকৈ উলিয়াম আচ্ছা ৰবাচোন এইফালে চাবা তোমালোকৰ 74 আছে নহয় 74ক আমি কেনেকৈ লিখিব পাৰো আচ্ছা 2 2 3 are 6 2 7 are 14 আৰু 2 টাইমছ দিলা নাই এইটো যদি তোমালোকে 3 টাইমছ দিয়া তেনেহলে তোমালোকে পাই আছা 101 ঠিক আছে
তাৰপিছত তোমালোকক এইটোক যদি 4 টাইমছ দিয়া 4 টাইমছ দিলে তোমালোকে পাবা 128 যদি তোমালোকে 5 টাইমছ দিয়া 37 into 5 তেনেহলে 5 7 are 35 okay 3 square root 5 3 are 15 10 plus 18 185 second হবো আমাৰ 185 নে কি হ'ব উল্টা পুল্টা আছে 2 3 4 4 7 are কিমান হ'ব তোমালোকৰ 4 7 are 28 but 3 হ'ব 4 7 are 28 okay ঠিকে আছে এটা অলপ কমপ্লিকেটেড কৰি দিয়া আছে ফাৰ্ষ্টতে তোমালোকে যে 74 কেনেকৈ লিখিব পাৰা 37 into 2 minus 0 লিখিব পৰা যায় তাৰপিছত 37 into 3 তাৰ পৰা 10 মাইনাস কৰিলে আমি 101 পাম তাৰপিছত 37 ক 4 দি পূৰণ কৰিলে আমাৰ 128 হ'ব হয় 37 ক 4 দি পূৰণ কৰাৰ পিছত আমি যদি 2 মাইনাস কৰো তেনেহলে 128 পাম ঠিক তেনেকৈ 37 ক 5 দি পূৰণ কৰিলে আমি যিখিনি পাম তাৰ পৰা যদি আমি 30 বিয়োগ কৰো তেনেহলে 185 আমি পাম না 155 পাম কিমান পাম আমি 155 চাইছে ইয়াত তোমালোকৰ 155 অপচন আছে তেনেহলে 162 পালা 155 এতিয়া লাষ্ট অপচনটো এতিয়া আমাক উলিয়াব লাগে লাষ্ট অপচনটো উলিয়াবৰ কাৰণে কিমান আছে 63 আচ্ছা 63 ক আমি কিদৰে লিখিব পাৰো জাস্ট এ মিনিট 63 ক আমি এনেকৈ লিখিব পাৰো নহয় অলপ কমপ্লিকেট কৰি দিছে 63 which is equal to 9 into 7 মানে তাৰ পিছৰ অপচনটো কি আছিল আমাৰ আছিল আমাৰ 90 90 ক আমি কিদৰে লিখিব পাৰো ইফালে চোৱা 90 হয়নে 9 10 are 90 তাৰ পিছত তোমালোকৰ আছে কি 117 আমি কেনেকৈ লিখিব পাৰো তেনেহলে 9 13 are 117 মানে 3 3 কি বাঢ়ি গৈছে তাৰ পিছত হ'ব তোমালোকৰ এবাৰ হ'ব লাগিব কি 9 into 16 9 16 যাৰ কিমান হয় 4 হাতে 5 না কেনেকুৱা 144 তেনেহলে লাষ্ট আমাৰ পইণ্টটো হ'ব কি 144 তাৰ মানে এইটো আমাৰ অপচন কোনটো ৰাইট হ'ল 4টো হয় অলপ কমপ্লিকেটেড কৰি দিছে গতিকে এইখিনি থাকিলে আজি তোমালোকৰ ভিডিঅ নহলে ভিডিঅ দীঘলীয়া হ'ব তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ